চি কিমান নিকৃষ্ট মনোভাৱ কিমান আৰু বিজেপি নেতাকৰ্মীৰ মনবোৰ ঘৃণাৰে উপস্থিত থাকিব সমাজবাদী পাৰ্টি মুৰব্বী তেওঁৰ সমৰ্থকসকলৰ সৈতে মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পাছতে এনেদৰে মন্দিৰৰ বাহিৰৰ মজিয়া সাফা কৰাত ব্যস্ত হৈ পৰিল বিজেপিৰ কৰ্মীসকল প্ৰশ্ন হৈছে অখিলেশ সিং যাদৱ পিছপৰা শ্ৰেণীৰ হোৱাৰ বাবে এনেদৰে ঘৃণাৰ ভাৱ প্ৰদৰ্শন কৰিলে নেকি বিজেপিৰ কৰ্মীসকলে চাওক পুনৰবাৰ এয়া হৈছে অখিলেশ সিং যাদৱ কনৌজৰ এটা মন্দিৰত প্ৰৱেশ কৰাৰ লগতে মন্দিৰৰ ভিতৰত পূজা অৰ্চনা কৰাৰ সময়ৰ দৃশ্য আৰু তাৰ পাছতে সন্ধিয়া সময়ত এয়া বিজেপিৰ কৰ্মীসকলে হাতত সাফাই সামগ্ৰী লৈ মন্দিৰৰ মজিয়া সাফা কৰি থকাৰ দৃশ্য ভাইৰেল হৈছে পিছপৰা শ্ৰেণীৰ লোক মুছলমানৰ বিৰুদ্ধে বিজেপি দলটোৰ চিন্তাধাৰা কিমান দুৰ্গন্ধময় বা বেয়া সেয়াই পৰিস্ফুট হৈ উঠা নাইনে এয়া বিজেপিৰ বিৰোধী নেতাক মুকলিকৈ অপমান কৰাৰ দৃশ্যই নহয়নে বিজেপি কৰ্মীসকলৰ দ্বাৰা কোৱা হৈছে যে বহু মুছলমান লোক সনাতন ধৰ্মৰ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে জোতা চেণ্ডেল পিন্ধি মন্দিৰত প্ৰৱেশ কৰিছিল সেইকাৰণে মন্দিৰটো অপবিত্ৰ হ'ল আৰু গংগা জলে এই মন্দিৰ সাফা কৰি পুনৰ পবিত্ৰ বা শুদ্ধিকৰণ কৰা হৈছে मंदिर की साफ सफाई इसलिए कर रहे हैं क्योंकि आज हमारे यहाँ अखिलेश यादव आए थे गौरी शंकर मंदिर में पहली बात तो ये बता दूं उन्हें पूजा पाठ की बिल्कुल भी अक्ल नहीं है यहाँ पे लेकर आए वो बाहर लिखा है गैर सनातनियों का आना मना है मुसलमान आए और साथ में जूते पहनकर वो सब मंदिर के अंदर घुस के चले और जिस तरह से आज सफाई यहाँ हो रही गौरी शंकर मंदिर से वैसे उनकी कन्नौज से साफ सफाई करके सपा की सफाई हो जाएगी। वापस भेजेंगे उनको। अरे मंदिर ही उन्हें आस्था के हमारे मंदिर उन्हें अपवित्र करने को मिलते हैं क्या किसी मस्जिद किसी दरगाह में वो जूते चप्पल पहनकर जा सकते हैं नहीं जा सकते हैं हम लोगों के मंदिर का अपमान जो किया बाबा गौरी शंकर मंदिर का अपमान किया है हमारी जनता हम लोगों ने ठाना है कि अखिलेश यादव को इस अपमान का बदला लेंगे उन्हें हरा कर भेजेंगे हम लोगों ने गंगा जल से मंदिर को पवित्र किया है কিন্তু ভালকৈ চাওক এইখন হৈছে মন্দিৰৰ দ্বাৰ আৰু তাৰ বাহিৰৰ মন্দিৰৰ চোতালখনতহে জোতা চেণ্ডেল পিন্ধি সমাজবাদী পাৰ্টিৰ সমৰ্থকসকল ৰৈ আছে মছজিদে হওক বা মন্দিৰে হওক ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰোঁতে চেণ্ডেল খুলি সকলোৱে যায় কিন্তু মন্দিৰৰ চোতালততো সেই নিয়ম নাই মন্দিৰৰ ভিতৰতে আছে আৰু কোনোবা মুছলমান লোকে স্বইচ্ছাৰে মন্দিৰটো চৌহদত প্ৰৱেশ কৰিলেই যেনিবা তেন্তে তেওঁ কি পাপ কৰিলে কেনেকৈ মন্দিৰটো অপবিত্ৰ হৈ পৰিল বিশ্বায়ন বা আধুনিক প্ৰযুক্তিবিদ্যাৰ দুপদুপে আগুৱা যুগত চন্দ্ৰযান ৩ চন্দ্ৰলৈ পঠিয়াই গৌৰৱ কৰা বিজেপিৰ কাৰ্যকৰ্তাৰ এনে ঘৃণনীয় মানসিকতা হ'ব পাৰেনে সমাজবাদী পাৰ্টিৰ এগৰাকী নেতাক এনেকৈ মুকলিকৈ অপমান কৰাৰ অধিকাৰ কোনে দিলে বিজেপিৰ পালি নেতা কাৰ্যকৰ্তাক এই কাৰ্যৰ পাছতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱৰ কাষত থিয় দিলে বিৰোধী দল কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে আপোনালোকৰ স্ক্ৰীনত সেই টুইট পিছপৰা মানুহ দলিত আৰু আদিবাসী সন্দৰ্ভত বিজেপিৰ চিন্তাধাৰা দুৰ্গন্ধময় নলাতকৈও বেয়া এয়া তেওঁলোকৰ পচি যোৱা মানসিকতাৰ আন এক প্ৰমাণ ইউপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আজি ভগৱান শংকৰৰ মন্দিৰত পূজা কৰিবলৈ গৈছিল তেওঁ মন্দিৰৰ পৰা ওলাই অহাৰ পিছতে বিজেপিৰ নেতাসকলে গংগা পানীৰে মন্দিৰটো ধুই পেলালে কিয় কাৰণ তেওঁলোক পিছপৰা শ্ৰেণীৰ পৰা আহিছে পিছপৰা শ্ৰেণীক লৈ এয়া বিজেপিৰ ঘৃণনীয় চিন্তাধাৰা কেৱল ইমানেই নহয় চাওক এই দৃশ্য মইনপুৰীত যেতিয়া অখিলেশ সিং যাদৱে মহাৰাণা প্ৰতাপ সিঙৰ মূৰ্তিৰ তলত গৈ আশীৰ্বাদ লৈছিল তাৰ পাছত বিজেপিৰ একাংশ কাৰ্যকৰ্তাই মূৰ্তিটো এনেদৰে পানীৰে ধুৱাই শুদ্ধিকৰণ কৰিছিল কিমান নিকৃষ্ট পৰ্যায়ত জাতিভেদ কৰিব পাৰে বিজেপিয়ে নাপায় বিজেপি নাপায় কেৱল ইয়াতেই ঘৃণা বিয়পাই থমকি ৰোৱা নাই বিজেপি কৰ্ণাটক বিজেপিৰ এক্স হেণ্ডেলত আপলোড হোৱা এই ভিডিঅ'টোলৈ চাওক 4টা কণী আৰু ৰাহুল গান্ধীকো কাৰ্টুন আকাৰত ৰখা হৈছে ইয়াৰে 3টা কণী হৈছে ST SC আৰু OBC তেনেতে ৰাহুল গান্ধীয়ে সজাটোত এটা ডাঙৰ কণী আনি থলেহি আৰু কণীটোত মুছলমান বুলি লিখা আছে আৰু সেই কণীটো ফুটি ওলোৱা পোৱালিটোক দানা পানী খুৱাই ডাঙৰ কৰি ST SC আৰু OBCৰ পোৱালি 3টাক বাহটোৰ পৰা লঠিয়াই পেলাই নিজেই ৰাজত্ব কৰিলে অৰ্থাৎ কংগ্ৰেছে কেৱল মুছলমানৰ উন্নয়নৰ কথাই চিন্তা কৰে বুলি জনসাধাৰণৰ মনটো কেনেদৰে বিজেপিয়ে বিষ বাষ্পৰে ভৰাই পেলাব চেষ্টা কৰিছে চাওকচোন ঠিক সেইদৰে অন্য এটা ভিডিঅ'ত এখন নাৱত 3জন যাত্ৰী ক্ৰমে ST SC আৰু OBC থকা বুলি দেখুওৱা হৈছে তেন্তে ৰাহুল গান্ধীয়ে নাওখনত এজন মুছলমান মানুহ আনি বহাই দিয়েহি আৰু সেই মুছলমান লোকজনে বুৰখা পিন্ধা বহু মানুহ নাওখনত বহুৱাই ST SC আৰু OBC যাত্ৰীকেইজনক নদীত পেলাই দিয়ে আৰু তেনে সময়তে নৰেন্দ্ৰ মোদীৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হৈ ST SC আৰু OBC সকলক ৰক্ষা কৰিলে ক্ষমতা নিজৰ হাতলৈ আনিবলৈ কিমান আৰু তলৰ পৰ্যায়লৈ নামি ৰাজনীতি কৰিব বিজেপি দলটোৱে
বিজেপিৰ নেতা কৰ্মী বা পালি নেতাসকলৰ কথা বাদেই দিয়ক স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাকে চাওকচোন ভাষণৰ প্ৰতিটো বাক্যতে কংগ্ৰেছক আক্ৰমণ তাকো মিছা এসোপামান তথ্যৰ লগতে জনতাক ভীতিগ্ৰস্ত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰক হস্পিটাললৈকে ৰূপান্তৰ কৰি দিব নেকি বুলি প্ৰশ্ন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে कांग्रेस वालों ये भी बता दो क्या सत्ता में आए तो राम मंदिर को भी अस्पताल में परिवर्तित कर दोगे क्या ঠিক সেইদৰে কংগ্ৰেছ চৰকাৰ আহিলে সকলোৰে পৰা সম্পত্তি অলংকাৰ কাঢ়ি লৈ গৈ অবৈধ অনুপ্ৰৱেশকাৰী মুছলমানসকলক দি দিব বুলিও মন্তব্য কৰাৰ লগতে মহিলাৰ মংগলসূত্ৰও কাঢ়ি নিব বুলি ভীতিগ্ৰস্ত কৰিছিল তথা ভোটাৰ ৰাইজৰ মাজত কংগ্ৰেছ আৰু মুছলমানক ঘৃণাৰে উপচাই পেলাইছিল আকৌ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত ৰাইজৰ পৰা কংগ্ৰেছে দুটা মহৰ পৰা এটা মহ কাঢ়ি লৈ যাব বুলি ৰাইজক ভীতিগ্ৰস্ত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে उसका मंगलसूत्र वो एक सोने का कीमत का मुद्दा नहीं है उसके जीवन के सपनों से जुड़ा हुआ है तुम उसे छीनने की बात कर रहे हो अपने मैनिफेस्टो में गोल ले लेंगे सबको वितरित कर देंगे और पहले जब उनकी सरकार थी उन्होंने कहा था कि देश की संपत्ति पर पहला अधिकार मुसलमानों का है इसका मतलब ये संपत्ति इकट्ठी करके किसको बांटेंगे जिनके ज्यादा बच्चे हैं उनको बांटेंगे घुसपैठियों को बांटेंगे क्या आपकी मेहनत की कमाई का पैसा घुसपैठियों को दिया जाएगा आपको मंजूर है ये कांग्रेस का मैनिफेस्टो कह रहा है कि वो माताओं बहनों का सोने का हिसाब करेंगे उसकी जड़ती करेंगे जानकारी लेंगे और फिर उस संपत्ति को बांट देंगे और उनको बांटेंगे जिनको मनमोहन सिंह जी की सरकार ने कहा था कि संपत्ति पर पहला अधिकार मुसलमानों का है भाइयों बहनों ये अर्बन नक्सल की सोच मेरी माताओं बहनों ये आपका मंगलसूत्र भी बचने नहीं देंगे यहां तक जाएंगे मैं कहने आया এইবোৰ দেখি শুনিও নিৰ্বাক বা নিশ্চুপ হৈ আছে ভাৰতীয় নিৰ্বাচন আয়োগ ভাৰতৰ ইতিহাসৰে সাগে আটাইতকৈ পক্ষপাতমূলক এইখন নিৰ্বাচন আয়োগ কিয়নো বিজেপিৰ দলে ইমান খুল্লাম খুল্লা ঘৃণনীয় আৰু সাম্প্ৰদায়িক প্ৰচাৰ চলাই আছে যদিও ব্যৱস্থা লোৱাত চূড়ান্ত বিফল আচলতে এই আয়োগখনৰ আয়ুক্ত নিৰ্বাচন কমিটিৰ অধ্যক্ষনো কোন সাম্প্ৰদায়িক মন্তব্যৰে ঘৃণা বিয়পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নহয় জানো তেন্তে এই তিনি আয়ুক্তৰ পৰা কি নিৰপেক্ষতা আপুনি আশা কৰিব পাৰে কওকচোন আমাৰ এই ভিডিঅটো চাই কেনে পালে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ